রব্বুল আলামিন রাইজর হকে বেশি বেশি কই আর রাইজর কাম করা কারণে তুমি তৌফিক দান করা রব্বুল আলামিন হুস্ত সফলতা দান করা দুনিয়ার সকল ধরনের ফিতনা ফাসাদক তুমি আপদ বিপদক তুমি পেরেশানক তুমি আতরাই দিয়া রব্বুল আলামিন সকল কাম তুমি পরম রেখো রব্বুল আলামিন করা কারণে তুমি তৌফিক দান করা রব্বুল তোমার বদল পরম দাঁড়ায় তুমি আমার করে দোয়া কবুল করা তোমার হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাথে তুমি কবুল করা তোমার নবীর মেহমান সকলক লই যে দোয়া কইছো তোমার নবীর মেহমান সকলর কিনা লক্ষ্য করে তুমি দোয়া কবুল করা ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار يا الله جل جلاله صل وسلم على النبي محمد يا الله جل جلاله صل وسلم على النبي محمد اللهم إني أسألك بأني أشهد أنك أنت الله لا إله إلا أنت الأحد الصمد الذي لم يلد ولم يولد ولم يكن له كفوا أحد وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم رب ارحمهما كما ربياني صغيرا اللهم انصر الإسلام والمسلمين اللهم اغفر لي وجميع أمة محمد يا مصطفى صلى الله عليه وسلم يا الله তুমি নিশ্চয় দেখিয়াছা শুনিয়াছা জীবনের বিভিন্ন ধরনের গুনাহৰ বোজা মূৰত লৈ ومن افترى على الله الكذب من بعد ذلك فأولئك هم الظالمون قل صدق الله فاتبعوا ملة إبراهيم حنيفا وما كان من المشركين إن أول بيت وضع للناس للذي ببكة مباركا وهدى للعالمين فيه آيات بينات مقام إبراهيم ومن دخله كان آمنا ولله على الناس حج البيت من استطاع إليه سبيلا ومن كفر فإن الله غني عن العالمين জন্মদিন উপলক্ষে মাদ্রাসা কাশ্মীৰ উলুম কাশিমপুৰত দোৱাৰ আয়োজন কৰিছোঁ। বিশেষকৈ এই নলবাৰী সমষ্টিখন যাতে তেওঁ ৰাইজৰ হৈ সেৱা আগবঢ়াব পাৰে তেওঁৰ সুস্থতা কামনা কৰি আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰাই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভৱিষ্যত তেওঁৰ সুস্থতাৰ কামনা কৰি আমি মাদ্ৰাছাই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যাতে ভৱিষ্যত আমাৰ নলবাৰী সমষ্টি যাতে আগবঢ়াই লয়, ভৱিষ্যত যিমান অভাৱ অনাটন আছে সকলো তেওঁ যাতে ৰাইজৰ হৈ সেৱা কৰিব পাৰে তাৰ কাৰণে আমি সকলোৱে তেওঁৰ কাৰণে দুৱাৰ আহ্বান কৰিছোঁ। আমি সকলোৱে একত্ৰিত হৈছোঁ। তেওঁৰ শুভেচ্ছা কামনা কৰি আমি শেষ কৰিছোঁ। আৰু আমি সকলোৱে যাতে যেন তেওঁৰ জন্মদিন উপলক্ষে আজি আমি দুৱাৰ কাৰণে সকলোৱে একত্ৰিত কৰিছোঁ। এইখিনি মই কৈ আমাৰ মাদ্ৰাছা হেকমদাৰিজ তথা চৌধুৰী ৰহমান চাহাবক মই দুৱাৰ কাৰণে আহ্বান কৰিছোঁ। বিভিন্ন প্ৰান্তত লগে লগে আমিও নলবাৰী বিধানসভা সমষ্টিৰ কাশিমপুৰ গাঁৱত মাদ্ৰাছা কাশিমুল উলুম মাদ্ৰাছাত আমিও মন্ত্ৰী মহোদয় জন্মদিন উপলক্ষে সমূহীয়া দোৱা আমি ইয়াতে আয়োজন কৰিছোঁ। আৰু তেখেতৰ এই জন্মদিন উপলক্ষে তেখেতৰ যাতে আগন্তুক দিনবোৰত তেখেতে যাতে ভালদৰে আমাক ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি আজি উত্তৰ নলবাৰী মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ উত্তৰ নলবাৰী মণ্ডলৰ সন্মানীয় সভাপতি নন্দলাল চৰকাৰৰ সহযোগত আজি আমি এই কাশিমপুৰ মাদ্ৰাছাৰ প্ৰাংগণত আমি সমূহীয়া দোৱা কৰিছোঁ। লগত আমাৰ মাদ্ৰাছাৰ ল'ৰাবোৰ আছে আৰু ইয়াত স্থানীয় ৰাইজ আছে আৰু লগতে ইয়াত ইমাম চাহেব মাদ্ৰাছাৰ ইমাম চাহেবসকল আছে। আমি গোটেই আটাইকে সভাপতি সম্পাদক লগত লৈ আমি মন্ত্ৰী মহোদয়ৰ কাৰণে আমি সমূহীয়া দোৱা এটা কৰিছোঁ যাতে তেখেতৰ
ভৱিষ্যত দিনবোৰত যাতে তেখেতে আগুৱাই যায় তাৰ কাৰণে আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি এই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ।